हेलो गाइज अस्सलामु अलैकुम नतुन एटा भिडिओ ले आपनक সকলোকে স্বাগতম জনালো আমৰ আচাৰটো সকলোৱে বনায় আজি মই কেনেকৈ বনাও আহক চাওক ফাৰ্ষ্টতে মই আমখিনি ধুই লৈছো ধুই এতিয়া মই পিস পিসকে কাটি লৈছো দেখা পাইছে গুটিখিনি পেলাই দিম দি পেলাই নিজৰ অনুযায়ী পিসকিটা কৰিব পাৰে এতিয়া দেখা পাইছে পিস হৈ গল এতিয়া মই ইয়াতে হালধি গুড়া আৰু নিমখ এড কৰিম কৰি পেলাই ভালকে মিক্স কৰি লম মিক্স হোৱা পিছত গুটে ৰাতিটো মই থৈ দিম মিনিমাম 6-7 ঘণ্টা ৰাখিলেই হল ৰাখা পিছত ৰাতিপুৱা দেখা পাইছে এতিয়া পানী ওলাইছে এতিয়া মই ডলা এখনত ধুনিয়াকৈ পেলাই মেলি দিছো দি মই ৰ'দত দি দিম ৰ'দ লগোৱাৰ পিছত দেখা পাইছে পানীখিনি এতিয়া মই কেৰাহী এখন পাতি লৈছো তাতে মই পাঁচফোৰণ দিছো পাঁচফোৰণখিনি ভালকৈ ভাজি লম অলপ ভাজি লোৱাৰ পিছত ইয়াতে মই সৰিয়হ অলপ এড কৰিম সৰিয়হখিনি হতি পাঁচফোৰণখিনি ভালকৈ ভাজি লম ভাজি লোৱাৰ পিছত এতিয়া এখিনি ঠাণ্ডা হ'বলৈ দিম অলপ ঠাণ্ডা হোৱাৰ পিছত এটা মিক্সাৰৰ সহায়ত মই গুড়া কৰি লম আনফালে আৰু এটা কেৰাহী পাতি মই ইয়াতে মিঠা তেল দিছো ভালকৈ গৰম হ'ব দিম গৰম হোৱাৰ পিছত তেলখিনি ঠাণ্ডা হৈ ল'ব ঠাণ্ডা কৰাৰ পিছত এয়া দেখা পাইছে আমখিনি লৈছো লৈ ইয়াতে মই মছলাখিনি দি দিছো দি পেলাই ইয়াতে মই জলকীয়া গুড়া অলপ দিছো লগতে হালধি গুড়া নিমখ সোৱাদ অনুযায়ী দিব কাৰণ আগতে মই নিমখ দিছো দি পেলাই এখিনি ভালকৈ মিক্স কৰি লম ইয়াতে তেলখিনিও দি দিছো দি ভালকৈ মিহলাই লম মিহলাই লৈ ইয়াতে মই অলপ ভিনেগাৰ আৰু হিং অলপো দি দিম ভিনেগাৰ আৰু হিং দিলে আচাৰটো বেয়াও নহয় আৰু খাবলৈ কোমল হয় আনফালে মই এতিয়া শুকান বয়াম এটা লৈছো বয়ামটো মই আগতে ধুই পেলাই মুছি লৈছো এতিয়া ইয়াতে বয়ামটোতে মই আচাৰখিনি ঢালি দিম ঢালি 2-3 দিন ৰ'দ লগোৱাৰ পিছতে মই আচাৰখিনি খাবলৈ ৰেডি হৈ যাব আপোনালোকে সকলোৱে এনেকৈ বনাই খাই চাবচোন কেনেকুৱা হয় মোক জনাব ঠিক আছে আজি ভিডিঅ'টো ইয়াতে সামৰিলো যদি ভাল লাগিল তেহলে লাইক কমেন্ট শেয়াৰ কৰি দিব বাই বাই